आप सब? आशा करती हूँ बढ़िया होंगे। আজি আমি কৰিবলৈ লৈছোঁ আম্বৰ ভাগ 1 9वी कक्षा মানে ক্লাছ 9ৰ MIL হিন্দী যোনে লৈছে তেওঁলোকৰ বাবে। হিন্দী আৰু আছে ইলেক্টিভ হিন্দী আলোক ভাগ 1 বুলি সেইখন অলৰেডি মই কৰি আপলোড কৰিছোঁ। বহুতো পাঠ অলৰেডি আমি পঢ়িছোঁ, কুৱেশ্যন আনচাৰ্সো দিছোঁ। গতিকে সেইখিনি লাষ্টত মই প্লেলিষ্টৰ লিংক দি দিম। যোনে ইলেক্টিভ ছাবজেক্ট লৈছা তেওঁলোকেও চাব পাৰিবা। গতিকে আৰম্ভ কৰোঁ আজি আম্বৰ ভাগ 1 হিন্দীৰ MIL যোনখিনি ল'ৰা ছোৱালীয়ে লৈছা তেওঁলোকৰ বাবে ক্লাছ 9ৰ। গতিকে প্ৰথম পাঠ পদ সুৰদাস। সুৰদাসে লিখা পদ। তাৰ আগতে আমি জানিব লাগিব সুৰদাস তেওঁ কি ধৰণৰ কবিতা লিখে, কাক তেওঁ পূজে। গতিকে তেওঁ কৃষ্ণ ভক্ত আৰু তেওঁ জন্ম 1478 ৰুণাক্তা বা ৰেণুকা ক্ষেত্ৰত হৈছিলে, জেগাত হৈছিলে। ঠিক আছে, দিল্লী মানে ওচৰে পাজৰে চিহি গাঁও বুলি। গতিকে এইখিনি তোমালোকে পঢ়ি ল'বা। তেওঁ কিছুমান উদীয়মান তেওঁ গ্ৰন্থ লিখিছিলে, সুৰ সাগৰ, সুৰ সৰাৱলী আৰু সাহিত্য লহৰী বুলি। গতিকে এইখিনি তোমালোকে মনত ৰাখিব লাগিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তেওঁ থুলমূলকৈ তেওঁ নিধন কেতিয়া হৈছিলে মানে ঢুকাইছিলে কেতিয়া, এইখিনি কথা প্ৰথম তোমালোকে জানি ল'বা। গতিকে ফাৰ্ষ্ট পদটোত আহোঁ। शोभा सिंधु न अंत रहीरी, नंद भवन भरी पूरी उमंगी चली। ब्रज की बिथनी फिरती बहीरी, देखी जाई अजू गोकुल में, घर घर बेचती फिरती दधीरी। ইয়াত প্ৰথম 3টা লাইন, তাৰ পিছত আৰু 3টা লাইন আছে। পদত টোটাল 6 লাইনছ আছে, 6টা সেন্টেন্সকে তেনেকৈ দিছে। গতিকে মই বুজাই দিবলৈ লৈছোঁ। প্ৰথম পদটোত আচলতে কৃষ্ণ জন্ম পাইছে নন্দ যশোদা ঘৰত, আৰু কি ধৰণে মানে গোটেই গাঁৱৰ ৰাইজখিনিৰে খুব ফূৰ্তি আনন্দ তেওঁলোকে কৰিছে সেইখিনি কথা আছে। গতিকে প্ৰথম লাইনটো শোভা সিন্ধু ন অন্ত ৰহিৰি। ভগৱান কৃষ্ণ জন্ম পাওঁতে তেওঁৰ যিখিনি সৌন্দৰ্য সাগৰৰ লগত তুলনা কৰিছে। উপমা অলংকাৰ আছে ইয়াত, শোভা সিন্ধু বুলি কৈছে। অনুপ্ৰেক্ষা অলংকাৰো আছে। শোভা সিন্ধু মানে ইমানে সৌন্দৰ্য তেওঁৰ কৃষ্ণৰ, এখন সাগৰ বৈ অহা নিচিনা হৈছে, তাৰ অন্ত নাই। শোভা সিন্ধু ন অন্ত ৰহিৰি, নন্দ ভৱন ভৰি পুৰি উমংগী চলি। আৰু সেই সাগৰখন কেনি বৈ গৈছে? নন্দৰ যশোদাৰ ঘৰৰ সন্মুখেৰে বৈ গৈছে। ইমান ধুনীয়া। আৰু তেওঁ ক'ত বৈ গৈছে সেই সাগৰখন? কৃষ্ণ জন্ম ক'ত পাইছে? ব্ৰজত। ব্ৰজ কি বিথনি ফিৰতি বহিৰি, ব্ৰজৰ ভূমিৰে একদম গোটেই বৈ গৈছে বুলি কৈছে। নন্দৰ ভৱন হয়, ব্ৰজৰ ভূমি দি বৈ গৈছে। ভগৱান কৃষ্ণ জন্ম পাইছে, তেওঁৰ শোভা মানে সৌন্দৰ্য সিন্ধুৰ দৰে বৈ গৈছে। দেখি যাই আজু গোকুল মে, আজি গোকুলত কি হৈছে? গোটেইখন চাবলৈ গৈছে। ঘৰ ঘৰ বেচতি ফিৰতি দধীৰি, গোকুলত ঘৰে ঘৰে বেচি ফুৰিছে। যিখিনি অৰ্থাৎ তেওঁ মাইকী মানুহ তাত যিখিনি আছে তেওঁলোকে দৈ বেছি বেছি গোটেইখন ঘূৰি ফুৰিছে। আচলতে তেওঁলোকে দৈ বেছি বেছি কৈছে যে নন্দৰ যশোদা ঘৰত এজন লাল্লাই জন্ম পাইছে, কৃষ্ণই জন্ম পাইছে, যে তেওঁৰ ধুনীয়া কিমান তেওঁলোকে কৈ কৈ গৈছে, সৌন্দৰ্য কথা কৈ কৈ দৈ বেছি ফুৰিছে। আচলতে দৈ বেচা এটা তেওঁলোকৰ বাহানা হয়, সেইটো তেওঁৰ কৃষ্ণৰ সৌন্দৰ্য কথা ক'বলৈহে তেওঁলোকে ঘৰে ঘৰে গৈছে। কহ লাগি কহো বনাই বহুত বিধি, कहत न মুখ सहसु নিবহিৰি। অৰ্থাৎ ভগৱান কৃষ্ণ বৰ্ণনা হাজাৰ হাজাৰ বাৰ হাজাৰজনৰ মুখেৰে ক'লেও সেই তেওঁ যিমান ধুনীয়া, সেই ধুনীয়াখিনি তেওঁ হাজাৰজন মানুহে কৈ গ'লেও পূৰা নহ'ব, সম্পূৰ্ণ নহ'ব। মানে তেওঁ সাংঘাতিক ধুনীয়া। ঠিক আছে। যশোমতী উদৰ আগাধ, উদৰ মানে পেট, যশোমতী মানে যশোদা মাইয়া। আগাধ উদধি তে উপজি এচি সবনি কাহিৰি। কৈছে যশোমতী ঘৰত আজি, যশোমতী মাৰ পেটত ইমান এজন ধুনীয়া বালকে জন্ম পাইছে, সেই কথাষাৰ তেওঁলোকে সকলোৱে কৈ কৈ গৈছে। সুৰ শ্যাম প্ৰভু ইন্দ্ৰ নীলমণি, ব্ৰজ বনিতা উৰ লাই গহিৰি। কি কৈছে?
ইন্দ্ৰৰ এটা নীলমণি আছিলে, অৰ্থাৎ মুক্তামণি থাকে, নীলা এটা ইন্দ্ৰৰ ওচৰত খুব মূল্যৱান এটা মণি আছিলে। সেই মণিটোৰ লগত শ্যাম অৰ্থাৎ লাল্লা বা কৃষ্ণৰ তেওঁ কালাৰটো শ্যাম ৰঙৰ হয়নে, কৃষ্ণ সেই তেওঁৰ ৰঙৰ লগত তুলনা কৰিছে ইন্দ্ৰৰ যিটো মূল্যৱান মণি। সুৰ শ্যাম প্ৰভু ইন্দ্ৰ নীলমণি ব্ৰজ বনিতা উৰ লাই গহিনী, অৰ্থাৎ ব্ৰজৰ বনিতা মানে গোপীয়াবিলাকে তেওঁৰ কথা এইদৰে গোটেইখন কৈ ফুৰিছে। ঠিক আছে, বুজি পালা? প্ৰথম পদটোত কি হ'ল, শোভা সিন্ধু না অন্তৰহিৰি, ভগৱান কৃষ্ণৰ সৌন্দৰ্য বৰ্ণনা কৰি কিহৰ লগত তুলনা কৰিছে, সাগৰৰ লগত তুলনা কৰিছে, আৰু সেই সাগৰখন নন্দৰ ভৱন হৈ গোটেই ব্ৰজত বৈ গৈছে বুলি কৈছে। আৰু এয়াই দেখি গকুলত ঘৰে ঘৰে কি কৰিছে, গোপীয়াবিলাকে দৈ বেছি বেছি কৃষ্ণৰ বৰ্ণনা কৰি ফুৰিছে, সৌন্দৰ্য বৰ্ণনা। আৰু কৈছে যে হাজাৰ হাজাৰ মুখত কেহ লাগি কহু বনাই বহুত বিধি, বহুত হাজাৰ হাজাৰ মানে মুখেদি ভগৱানৰ বৰ্ণনা কৰিলেও সেই বৰ্ণনাটো কৰিব নোৱাৰে, কাৰণ সাংঘাতিক ধুনীয়া। আৰু কৈছে যে যশোমতী উদৰ আগা দুধতিতে, মানে যশোমতীৰ পেটত সেই ধুনীয়া এজন বালকে জন্ম পাইছে, সেইটো বৰ্ণনা দিছে। আৰু ভগৱানক শ্যামক কিহৰ লগত তুলনা কৰিছে, ইন্দ্ৰৰ নীলমণিৰ লগত। ঠিক আছে, গতিকে নেক্সট পদটোত কি কৈছে, বুঝত শ্যাম কণ তু গৌৰী। নেক্সট পদটোত আচলতে ৰাধা আৰু কৃষ্ণৰ কথা আহিছে দেই, এতিয়া অলপ ডাঙৰ হ'ল তেওঁলোক। কৈছে প্ৰথম দেখিছে ৰাধা, বুঝত শ্যাম মানে শ্যাম অৰ্থাৎ কৃষ্ণই সুধিছে, বুঝত মানে সুধিছে, প্ৰশ্ন কৰিছে, কণ তু গৌৰী, তুমি কোন হে, ইমান বগা চগা ছোৱালী তুমি, গৌৰী কোন, কাহা ৰেহতি, ক'ত থাকা, কাকি হে বেটি, কাৰ ছোৱালী তুমি, দেখো নাহি কবহু ব্ৰজ খোৰী, ব্ৰজত তোমাক কেতিয়াও দেখা নাই, কাহে কৌ হম ব্ৰজ তন आवती। राधायो एकदम पूरा इठला के बोला राधा ने, ठीक है, काहे को हम ब्रज तनावती, मैं ब्रजले किय आहिब लागे, खेलती रहती अपनी पौरी, निजर आंगनते निजर घरते मैं खेला धूला करि थाको, मैं ब्रजले किय आहिब लागे। सुनत रहती श्रवणनी, मैं श्रवणनी माने कानेरे शुनिसु, नंद ढोटा माने नंदर पुत्र, करत फिरत माखन दधी चोरी, মানে অৰ্থাৎ তুমি নন্দৰ পুত্ৰ এজনে যে মাখন দধি চৰি কৰি ফুৰে, বহুত যে বদমাছ, মই শুনিছো কানেৰে, তোমাৰো কাহা চোৰী হম লে হে, তেনেকে কওঁতে শ্যামে লাজ পালে আৰু কি কৈছে, তোমাৰনো কেতিয়া মই কি চুৰ কৰিলো, খেলেন চলো সংগ মিলি জৰি, এতিয়া আমি জৰি মানে একেলগে মিলি আমি খেলো আহা, তোমাৰনো মই কি চুৰ কৰিলো। সুৰদাস প্ৰভু ৰসিক শিৰোমণি মানে তেনেকুৱা এজন মানুহ যোনে নিজৰ কথা ইমানে ৰসিকভাৱে ক'ব পাৰে যে নিজৰ কিছুমান ভুল ঢাকিব পাৰে, কোনোবাই কিবা এটা কোৱাৰ লগে লগে তেওঁ কথাটো চেঞ্জ কৰি পেলাই বেলেগ কথালৈ লৈ যাব পাৰে আৰু সন্মুখৰ মানুহজনে গমকে নেপাব। গতিকে আমাৰ শ্যাম বা কৃষ্ণ ৰসিক শিৰোমণি আছিলে। ঠিক আছে, তেওঁ সেই মাখন চুৰ কৰা কথাটোৰ পৰা আঁতৰাই আনি তেওঁ একেলগে ধুনীয়াকৈ খেলিবলৈ ফুচুলাই লৈ গ'ল। বাতনি ভুৰেই ৰাধিকা ভৌৰী, আৰু ৰাধা তেওঁৰ কথাত বাতহি বাতুমে বে ভুল গৈ, আৰু একেলগে তেওঁ খেলিবলৈ গ'ল। চ' এইখিনি আছিলে ব্যাখ্যা দুইটা পদৰ। কিবা যদি তোমালোকৰ কমেণ্টছ আছে মোক কমেণ্ট ছেকশ্যনত অলপ জনাবা, আৰু ডেছক্ৰিপশ্যনত মই গোটেইখিনি লিংকছ দি দিওঁ, আগৰ যিখিনি মই দিছোঁ সেইখিনিও দিছোঁ। গতিকে নেক্সট মই কুৱেশ্যন আনচাৰ্ছখিনি আপলোড কৰিম। তোমালোক যদি নিউ হয় মোৰ চেনেলটোত, গতিকে ছাবস্ক্ৰাইব কৰিবা, লাইক শ্বেয়াৰ কৰিলে মই বুজি পাম যে তোমালোকে ভাল পাইছা। গতিকে আজিলৈ ইমানে আছিলে, নেক্সট অতি সোনকালে লগ পাম কুৱেশ্যন আনচাৰ্ছৰ সৈতে। থেংক ইউ ফৰ ৱাচিং। ইয়াত ক্লিক কৰি তোমালোকে মই আগতে যিমানখিনি ভিডিঅ'জ দিছোঁ গোটেইখিনি পাই যাবা। চ' কিপ ৱাচিং, ডু ছাবস্ক্ৰাইব দ্য চেনেল।